কোকৰাঝাৰত আৰম্ভ হোৱা তৃতীয় সাহিত্য মহোৎসৱৰ সামৰণি। কোকৰাঝাৰ সাহিত্য মহোৎসৱত কেনিয়াট্টা বিশ্ববিদ্যালয়ৰ সাহিত্য, ভাষাতত্ত্ব আৰু বিদেশী ভাষা বিভাগৰ অধ্যাপক ডাক্তৰ কেনেথ কামুৰিকুৰে। বডোফা সাংস্কৃতিক প্ৰকল্পত যোৱা ৩ দিন ধৰি দেশ বিদেশৰ ভাষা সাহিত্যৰ সমন্বয়ৰ ক্ষেত্ৰত পৰিণত হোৱা তৃতীয় কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ আজি সন্ধিয়া নিজম পৰে। বিশেষকৈ দেশ বিদেশৰ ১৮০গৰাকী কবি, লেখক, সাহিত্যিকৰ উপস্থিতিত কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ ৩দিনীয়া কাৰ্যসূচীত ১৭খনকৈ বিভিন্ন সমান্তৰাল সত্ৰত কবি সন্মিলন, কবিতা আবৃত্তি, আলোচনা চক্ৰ আৰু তত্ত্বগধুৰ সাহিত্য চৰ্চাৰে প্ৰাণৱন্ত কৰি তুলিছিল কোকৰাঝাৰ গৌৰাং নৈৰ পাৰ। আনকি মহোৎসৱত দেশৰ ২০টা ভাষা কবিতা চৰ্চাৰে নতুন প্ৰজন্মৰ লেখক, সাহিত্যিকৰ মাজত এক নতুন জাগৰণতাৰ সৃষ্টি কৰি তোলা পৰিলক্ষিত হয়। ইপিনে কোকৰাঝাৰ সাহিত্য মহোৎসৱত আজি অন্তিম দিনত সন্ধিয়া এখন সামৰণি মুকলি সভা অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপক তথা উদযাপন সমিতিৰ মুখ্য আহ্বায়ক ডক্টৰ অনিল বড়োৱে পৰিচালনা কৰে মুকলি সভাখন। ইপিনে আজিৰ সামৰণি পৰ্বত সাহিত্য মহোৎসৱত নদী সভ্যতাক লৈ এখনি আলোচনা চক্ৰও অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্হাও গৌৰা ব্ৰহ্ম, অৱসৰপ্ৰাপ্ত অধ্যাপক ডাক্তৰ বিনয় কুমাৰ ব্ৰহ্ম, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা ভূগোলবিদ অৱনী কুমাৰ ভাগৱতী আৰু অনলাইনযোগে ইমানুৱেল মজিদ খান আৰু ডাক্তৰ ভীনা বিদ্যাধৰণ নামৰ দুগৰাকী নদী বিশেষজ্ঞই ভাগ লয়। উল্লেখ্য যে কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ সামৰণিত প্ৰথম গৌৰাং নদী সাহিত্য বঁটা ২০২৪ দুজনক প্ৰদান কৰা হয়। ইয়াৰে মালায়ালম ভাষাৰ লেখক কে.আৰ. মীৰাৰ জে ডেবিকাৰ দ্বাৰা ইংৰাজী ভাষালৈ অনুবাদ কৰা এছাচিন নামৰ গল্পকাহিনীৰ বাবে প্ৰথম গৌৰাং উপত্যকা সাহিত্য বঁটা আৰু তথ্যভিত্তিক ৰচনাৰ বাবে ৰাধিকা আয়েংকাৰৰ ফায়াৰ অন দ্য গেংগেছ লাইভ এমং দ্য ডেড ইন বাৰাণসীছ পুথিখনৰ বাবে প্ৰথম গৌৰাং নদী সাহিত্য বঁটা ২০২৪ প্ৰদান কৰা হয়। উল্লেখ্য যে তৃতীয় কোকৰাঝাৰ সাহিত্য মহোৎসৱত আজি অন্তিম দিনা অগণন সাহিত্যপ্ৰেমী ৰাইজ আৰু কোকৰাঝাৰ চহৰৰ বিদ্যালয়, মহাবিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰী উপস্থিত আছিল। ইপিনে সুদূৰ কেনিয়াৰ কেনিয়াট্টা বিশ্ববিদ্যালয়ৰ সাহিত্য, ভাষাতত্ত্ব আৰু বিদেশী ভাষা বিভাগৰ অধ্যক্ষ ডাক্তৰ কেনেথ কামুৰিকুৰে সাহিত্য উৎসৱত অংশগ্ৰহণ কৰে। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট। Among people who have clung to their culture, the Maasais are not losing their language and they will not lose it any soon. In fact, we say that it's the Maasais that are endangering other languages, but theirs is very much intact. And we like the fact that they maintain their culture. And for us in Kenya, we see them as a very good representative of cultural life in Kenya. Yes. Thank you. Oh, this program. First, let me begin by saying that when I came, I wasn't very sure what to expect, but those 3 days for me have been a great experience. I have really liked the way people are proud of their culture and their language, and also the poets that I have met. People have really learnt a lot of them. So for me, it's a great experience. And what are you doing? Okay. For me, I am a linguist and also an author. As a linguist, my work, I deal with minority languages that are endangered. I try to encourage people to document their languages, including their poems and stories. And I also write poems about the environment, the need to preserve the environment. Yeah, that's what I do. কোকৰাঝাৰ সাহিত্য উৎসৱৰ সফল সামৰণি হ'ল আৰু এই ক্ষণটেক পূৰ্বে আমাৰ ভেলেডিক্টৰী অনুষ্ঠান হৈ গ'ল, সামৰণি অনুষ্ঠান। কিন্তু সামৰণি অনুষ্ঠান হৈ গ'লেও একেবাৰে এই উৎসৱৰ 3দিনীয়া উৎসৱৰ সামৰণি হোৱা নাই। আকৌ সাংস্কৃতিক অনুষ্ঠান হ'ব। এই সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন নৃত্য গীত পৰিৱেশন হ'ব। তাৰ পিছতহে আজিৰ এই 3দিনীয়া অনুষ্ঠানৰ আজিৰ সফল সামৰণি হ'ব। আজি আমি আনন্দিত যে আমাৰ বহুদিনৰ কষ্টৰ মাজেৰে আমি সদস্যসকলে বহুদিন কষ্ট কৰি এই উৎসৱটি
সফলমণ্ডিত কৰাৰ বাবে সকলোৱে দেহে কেহে খাটিছে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভাষাৰ 20টাতকৈ অধিক ভাষাৰ কবিসকল আহিছে, লেখকসকল। তাৰ বাহিৰেও 10খনতকৈ অধিক বিদেশী ৰাষ্ট্ৰৰ পৰা আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে। তাৰোপৰি আজিৰ যিটো আমাৰ আলোচনা চক্ৰ এখন আছিলে নগৰকেন্দ্ৰিক সভ্যতা আৰু ইক'লজিৰ ওপৰত, তাৰ ওপৰতো বিভিন্ন বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞানী অধ্যাপক অৱনী ভাগৱতীৰ লগতে বাহিৰৰ পৰা দুগৰাকী ভূগোল বিজ্ঞানীয়ে, নদী বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে অনলাইনত। আৰু গোটেই 3 দিনীয়া এই অনুষ্ঠানত বিভিন্ন ভাষা ভাষী কবিয়ে কবিতা পাঠ কৰিছে, গল্প পাঠ কৰিছে। তাৰ লগতে লেখকসকলৰ লগত আৰু প্ৰশাসকসকলৰ লগত, কবিসকলৰ লগত ইয়াত অন্তৰংগ আলাপৰ অনুষ্ঠান হৈছে, সাংস্কৃতিক অনুষ্ঠান হৈছে, সাংস্কৃতিক কাৰ্যসূচী। সঁচাকৈয়ে এই উৎসৱ আমি পালন কৰিব পাৰিলোঁ। তাৰ বাবে আমি গোটেই কোকৰাঝাৰবাসী ৰাইজৰ লগতে সদৌ কবি, লেখক লেখিকাসকললৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ যাচিছোঁ।